হেৰা মহাৰাণী কাম সোপা যে পেলাই পেলাই নি ইয়াত বহি আছাহি সেই সোপা কোনে কৰিব কালৈ পেলাই থৈছা ৰ'ব মা সেইখিনি ময়ে কৰিমগৈ আপোনাক চোন কৈছোৱে মোৰ এইকেইদিন গাটো বেয়া আজি গাটো বহুত বেয়া লাগিছে সেয়েহে অকণমান জীয়াইছোহি কিমান শুনিম আৰু তোমাৰ এইবোৰ বাহানা সদায় মোক এইবিলাক বাহানা শুনি শুনি আমনি লাগি গৈছে ইদিন এটা সিদিন এটা বেমাৰে বেমাৰ নুগুচেহে নুগুচে মই বাহানা কৰা নাই মা মোৰ গাটো সঁচাকৈ বেয়া লাগিছে সেই কামখিনি আপুনি কৰিব নালাগে ময়ে কৰিমগৈ মাত্ৰ অকণমান মোক ৰেষ্ট ল'বলৈ দিয়কচোন গা বেয়া তেনেকে বুলি জনা হ'লে ল'ৰালে বিয়া পাতি নানিলোৱেহেঁতেন কি কৰিব মা মোৰতো আগতে বেমাৰ নাছিল ইয়ালৈ অহাৰ পৰাহে বেমাৰ হ'বলৈ ধৰিছে বেমাৰ খালি বেমাৰ আজি 7 বছৰ দিনা তুমি সতি সন্তানৰ মুখ দেখাব পাৰিছানে শুনা মই তোমাক এটা কথা কওঁ আজি মোৰ ল'ৰাৰ কাৰণে মই ছোৱালী চাবলৈ যাম কি মা ছোৱালী চাবলৈ যাম মানে সিহঁতৰ আকৌ বিয়া পাতিবলৈ বিচাৰিছে নি তুমিতো আমাৰ বংশ ৰক্ষা কৰিব পৰা নাই মোৰ ল'ৰা এটাই তাৰ যদি সতি সন্তান এটা নহয় তাৰ বংশ অস্তিত্ব থাকিব ক'ত সেয়েহে আজি তাৰ কাৰণে ছোৱালী চাবলৈ যাম কিন্তু মা মই একেখন ঘৰতে সতিনীৰ লগত কেনেকৈ থাকিম সেইটো তোমাৰ প্ৰব্লেম যদি তুমি থাকিব নোৱাৰা দৰজা খোলা আছে যাব পাৰা যাব নোৱাৰোঁ মা যিমান কষ্ট হ'লেও মই এইখন ঘৰতে থাকিব লাগিব কাৰণ মোৰ ঘৰত মায়ে মোক ৰাখিবলৈ আমনি নাপায় কিন্তু ঘৰত মোক গাঁৱৰ মানুহে দেখিলে বুবু বাবা কৰিব সেয়েহে যিমান কষ্ট হ'লেও মই মোৰ বুকুত পাথৰ বান্ধি মই মোৰ সতিনীৰ লগত থাকিবলৈ শক্তি গোটাব লাগিব যি কৰা কৰিবা থাকিব পাৰিলে থাকিবা থাকিব নোৱাৰিলে গুচি যাবা তাত মোৰ আপত্তি নাই আৰু এটা কথা শুনা তোমাৰ নিচিনা বাজি মহিলা সমাজৰ কলংক যাত্ৰাৰ সময়ত তোমালোকৰ মুখ দেখিলে অমংগল হয় গতিকে আমাৰ যাত্ৰা টাইমত তুমি মুখ দেখুৱাই যাতে অমংগল মাতি নানা হে ভগৱান মই এতিয়া কি হ'ব একেখন ঘৰতে মই সতিনীৰ লগত কেনেকৈ থাকিম ভগৱান তুমি মোক শক্তি দিয়া সতি সন্তানটো মোক নিদিলাই এতিয়া মোক সতিনীৰ লগত একেলগে থাকিবলৈ শক্তি দিয়া ছোৱালীজনী কিন্তু বৰ ধুনীয়া দেখালে কামে বনে বৰ ধুনীয়া দেখি আহিলো আৰু মানুহবোৰ বহুত ধনী মা হয় বাৰু ছোৱালীজনী বহুত ভাল ছোৱালী যেন পাইছো বেছি দিন গৈ থাকিব নোৱাৰো সোনকালে আনিব লাগিব ইমান ধুনীয়া ছোৱালীজনী ন আমাৰ ঘৰখনত থাকিলে একদম ঘৰখনে পোহৰ হৈ থাকিব বহুত ধুনীয়া ছোৱালী মানে 2 এদিনতে আনিমে আৰু 2 এদিনতে তুমি কথা পাতিয়ে দিয়া ফোনটো কৰাগে যোৱা পচন্দ হ'ল বুলি কৈ দিয়াগে ব'লা মায়ে কথাখিনি মোকে শুনোৱাই থৈ গ'ল তাৰ মানে ছোৱালী সঁচাকৈ চালেগে মই এতিয়া কি কৰোঁ বাৰু ঘৰলৈও যাব নোৱাৰোঁ মোক শক্তি দিয়া ভগৱান মোক শক্তি দিয়া তই ইহঁত অহা গম পাই তই আগতীয়াকে চকীত মহাৰাণী হৈ বহি আছহি ইহঁতৰ অমংগল হওক বুলিয়ে তই বহি আছহি ইয়াত নহয় মা মই আপুনি ভুল বুজিছে মই ইয়াত এনেইহে বহি আছিলোঁ হ'ব এতিয়া সেইবোৰ কান্দি দেখুৱাব নালাগে যোৱা ছোৱালী আহিছে বেগেটা পানী দুনি যোগাৰ কৰা ছোৱালীক খাবলৈ কিবা ৰেডি কৰাগে যোৱাহি
ব'লা মা ব'লা ভিতৰলৈ ব'লা এই বকৰ লগত লাগি থাকি কাম নাই এইবোৰ হেৰি বস্তু আহা আহা ব'লা ঐ তই এইবোৰ কি কৰি আছ কিয় মা মই ভাত বনাবলৈ যা যোগাৰ কৰিছোঁ। নালাগে তুমি ভাত বনাব তুমি কি ভাত বনাই খোৱাবা মোৰ জনা আছে কি কি যে বনাব একো সা সোৱাদ নাই কিয় মা আজি অতদিনেচোন ময়ে ভাত বনাই খুৱাই আছিলোঁ। হঠাৎ আজি কিয় নালাগে তুমি? আজি ইমান দিনে তোমাৰ হাতে খাই আছিলো সঁচা কালি নচালীজনী আহি যিবোৰ ভাত শাক আমাক বনাই খোৱালে যিমান সোৱাদ তাৰ তুলনাত তোমাৰ ভাত শাকৰ একো সোৱাদেই নাই অ' বোৱাৰী সৰু বোৱাৰী এইফালে আহাচোন বোৱাৰী আজিৰ পৰা তোমাৰ সকলো পাকঘৰৰ দায়িত্ব বনোৱা সিজোৱাৰ পৰা ধৰি ঘৰৰ গোটেইবিলাক কাম তোমাৰ হাতত দিলোঁ আৰু তই গোটেই বাহিৰৰ কাম কৰিব লাগিব তোক সেয়া দায়িত্ব দিছোঁ বাহিৰৰ কামখিনি তই চম্ভালি ল'বি পাকঘৰলৈ তই আজিৰ পৰা নোসোমাবি যা এতিয়া তই বাহিৰৰ কাম বনত মন দেগে বোৱাৰী তুমি এতিয়া মোলৈ চাহ কাপকে বনোৱাগে যোৱা কালি যি ভাত বনাই খোৱালা আজি পাহৰিবই পৰা নাই হ'ব মা। এৰা গোটেই ঘৰখন বিচাৰি ফুৰিছা তুমি সেইবিলাক এনেকৈ ৰুমত সোমাই আছা হা এই গোটেই কাম খোপা পেলাই থৈ পেলাই ৰুমত সোমাই আছা সেই কাম খোপা কোনে কৰিব নে চব তাইৰ ওপৰত জাপি থৈ আহিছা মোৰ গাটো বেয়া লাগি আছে আপোনালোকে কিয় বুজি নাপায়? গা বেয়া লাগিছে বুলি বাহানা কৰি এনেকৈ বিচনাত পৰি থাকিলে নহ'ব নহয় বাপেৰৰ ঘৰৰ পৰা কিছুমানকে চাকৰ লৈ আহিছিলা নেকি তোমাক ইয়াত কোনোবাই কৰি খুৱাব হা চাকৰ লৈ আহিছিলা বাপেৰৰ ঘৰৰ পৰা খালি সদায় বাহানা বেমাৰ তোমাৰ বেমাৰ পাতিবলৈহে মই ইয়ালৈ আনিছিলোঁ নেকি হা তোমাৰ যে ইমান বেমাৰী আছিলে বিয়া কিয়ালৈ পাতিছিলা মোৰ লগত মই তোমাৰ বেমাৰ পাতি থাকিব নোৱাৰোঁ নহয় বেমাৰ বুলি বিচনাত পৰি থাকিলে ইয়াত কৰি খুৱাবলৈ তোমাক কোনো নাই গম পাইছা নে নাই হা মই চাই আছোঁ তোমাক এই নতুন মানুহজনী আনিবৰ পৰা তুমি বেছি কৰি দেখুৱাইছা তোমাক মই এতিয়াই তোমাক মই এইখন ঘৰৰ পৰা তোমাক যাবলৈ কৈছোঁ টাইল টোপোলা বান্ধা আৰু ইয়াৰ পৰা যোৱা তোমাৰ নিচিনা এজনী বেমাৰী মোক কোনো প্ৰয়োজন নাই বেমাৰ খালি সদায় বেমাৰ কৰি থাকিব তোক বহুৱাই বেয়াত খুৱাই থাকিবলৈ চাকৰ নাই বেগেতে এই আজিৰ ভিতৰত টোপোলা বান্ধ আৰু ইয়াৰ পৰা যা তোৰ নিচিনা মানুহ ইয়াত দৰকাৰ নাই খালি সদায় বেমাৰ মাৰি তাইৰ কাৰণে বাপেকৰ ঘৰৰ পৰা কিছুমান চাকৰ চাচোন তই বেমাৰ বুলি সদায় এনেকৈ বিচনাত পৰি থাকিব আৰু সেই নতুন মানুহজনীক গোটেই ঘৰৰ কামবোৰ এৰি দিব হা মই এজনী মানুহক মই নাৰাখোঁ আজিৰ ভিতৰত এই ঘৰৰ পৰা উলিয়াই দে টাইল টোপোলা বান্ধ পঠিয়াই দে ইয়াৰ পৰা মই এক ৰাখিবলৈ নাই ময়ো এক চাই আছো বেমাৰৰ বাহানা দেখুৱাই এই বিচনাত বহি সকলো কাম সৰু বোৱাৰীক কৰাই আছে এতিয়াই টোপোলা বান্ধ ঘৰৰ ভিতৰৰ পৰা ওলা বাহিৰ শুনিলা নহয় কি ক'লো শুনিলা নহয় এতিয়া টোপোলা বান্ধা আৰু ইয়াৰ পৰা যোৱা তোমাৰ নিচিনা মানুহৰ প্ৰয়োজন আহা এইসকলৰ লগত তৰ্ক কৰি লাভ নাই অ বাবা কথা এটা কওঁ এই বোৱাৰী আহিব পৰাটো ক'তো ফুৰিবলৈ যোৱা নাই তই অকণমান ফুৰাই আনগে নেকি আমাৰ মাহীৰ ঘৰত পেহীৰ ঘৰত পৰিয়ালবিলাকৰ ঘৰত হয় বাৰু কথাটো ময়ো বহুত দিনৰ পৰা চিন্তা কৰি আছোঁ যাম বুলি কিন্তু যাবলৈহে মই সময় পোৱা নাই হ'ব বাৰু মই কাইলৈ ওলাবা দেই কাইলৈ আমি ফুৰিবলৈ যাম তোৰ আকৌ কি হ'ল মই ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ যাবলৈ ওলাইছা গুচি গ'লেই হ'ল কাক সুধিবলৈ আহিছা তুমি ঘৰলৈ যাবলৈ ওলাইছে
যোৱাগে যোৱা, আমাক নকলেও হয়। মই যোৱাৰ আগতে কথা এষাৰ কৈ থৈ যাওঁ। মই মা হ'বলৈ ওলাইছোঁ। কি মা হ'বলৈ ওলাইছা? তুমি সঁচাকে মা হ'বলৈ ওলাইছানে? অঁ, মই মা হ'বলৈ ওলাইছোঁ, সেয়েহে কথাটো জনাই থৈ যাওঁ। হেৰি তুমি নালাগে ঘৰলৈ যাব নালাগে। তুমি থাকা, তুমি নোৱাৰা ঘৰলৈ যাব। অঁ বোৱাৰী, তুমি যাব নালাগে, থাকা, ঘৰতে থাকা। অঁ, তোমাৰ মায়েও কৈছে ব'লা, তুমি ভিতৰলৈ ব'লা, তুমি থাকিব নোৱাৰা, যাব নোৱাৰা, ব'লা। বোৱাৰী, আজি বহুত দিনৰ মূৰত ভাল খবৰ এটা পাইছোঁ। জানো ভগৱানে কি কয়। তাইক মই পেটৰ সন্তানটো নষ্ট কৰিবলৈ ইমান চেষ্টা কৰিছোঁ, এই সন্তানটো মানে মই ধ্বংস কৰিব নোৱাৰালৈকে মই শান্তিত জীয়াই থাকিব নোৱাৰোঁ। আমি ইমান কত কি খুৱাইছোঁ তাইক মই ধ্বংস কৰিব পৰা নাই। মই এই সন্তানটো মাৰিবই লাগিব, নহ'লে মোৰ শান্তি নহ'ব আৰু এখন ঘৰত। হেৰি কৰিবিচোন, আজিকালি দেখোন বোৱাৰী গাটো প্ৰায় বেয়াই হৈ থাকে। ডক্টৰৰ ওচৰলৈকে লৈ যাবিচোন। অঁ মা, ময়ো চাই আছোঁ। আজিকালি দেখোন তেওঁ গাটো প্ৰায়ে বেয়া হৈ থাকে। তাইক এবাৰ ডক্টৰৰ ওচৰৰ পৰা আনিবগৈ লাগিব। মই চিন্তা কৰি আছিলোঁ বাৰু কথাটো। মই এইকেইদিন মানে ছুটি পোৱা নাই কাৰণেহে যোৱা নাই। কাইলৈ ওলাবা, গম পাইছানে? কাইলৈ তোমাক ডক্টৰৰ বিষয়ে আনিম। আজিকালি দেখোন প্ৰায়ে গাটো বেয়া। মা, মই অকদিনৰ কাৰণে ঘৰতে থাকি ল'ম বুলি ভাবিছোঁ। কি হ'ল? আকৌ কিয় যোৱা ঘৰলৈ? নহয় মা, মোৰ আজিকালি গাটো প্ৰায় বেয়া হৈ থাকে। মোৰ এইটো সময়ত মোৰ ৰাতি বেলি লগ লাগে। অকলে অকলে বৰ কষ্ট হয় মা। কিহৰ লগ লাগে ৰাতি? মাক হ'বলৈ ওলালা বুলিয়ে তোমাক ৰাতি লগ লাগে নেকি? নহয় মা, মোৰ দেখোন খবৰ ল'বলৈ এইখন ঘৰত কোনো মানুহেই নাই। মা ওচৰলৈ যোৱা। তুমিহে কেঁচুৱা জন্ম দিবা, আমিহে জন্ম দিয়াই নাই কেঁচুৱা। তোমাৰ আলপৈচান ধৰি থাকিবলৈ আমাৰ সময় নাই নহয়, গম পাইছানে নাই? নোৱাৰা যাব ঘৰলৈ। কি তেওঁহে যেনিবা কেঁচুৱা জন্ম দিব। পৃথিৱীখনত আৰু কোনো কেঁচুৱা জন্ম দিয়াই নাই। আজি 7 বছৰৰ মূৰত এই এটা হেৰি খবৰ এটা দিছা, তাকো কি হয় ভগৱানে জানে। তাত আকৌ তেওঁ কেয়াৰ ল'ব লাগে আমি। তোমাৰ কেয়াৰ লৈ থাকিবলৈ আমাৰ ঘৰত কাৰো সময় নাই, গম পাইছা নাই? তুমি নোৱাৰা যাব মাৰ ঘৰলৈ। ঘৰত থাকিবলৈ ঘৰত থাকা, যোৱা ভিতৰলৈ যোৱা, ভিতৰলৈ যাবগৈ। কেয়াৰ ল'ব লাগে, তেওঁহে কিবা কেঁচুৱা জন্ম দিব। কথা ক'বলৈ আহিছে। কিবা ক'বা নেকি? ভাল খবৰ? কি ভাল খবৰ? কি সঁচা? অ মা, মা ঐ মা, এইফালে আছোন, এইফালে। মা আহিছা নাই? বেগেটা এইফালে। কি হ'ল? মা, এই বুঢ়াই হেৰি কি কয় মাংস খাবলৈ ওলাইছে বোলে। অ' বোৱাৰী, তুমি একদম লক্ষী দেই। তুমি ইমান ভাল খবৰ এটা দিলা। তুমি আজিৰ পৰা একদম ৰেষ্টত থাকিবা দেই, একো কাম কৰিব নালাগে। ঘৰৰ কামবিলাক কৰিবলৈ বাই এজনীকে লওঁ নেকি? বাই নলওঁ, আমাৰ আছে নহয় এগৰাকী, সেইগৰাকীয়ে কৰিব। তাই কৰিবা আকৌ। তাই কিবা ঘৰত এনেই থাকিব নেকি? তাই কৰিব। তুমি ৰাতিপুৱা একো নকৰিবা দেই, তুমি একদম সম্পূৰ্ণ ৰেষ্টত থাকিবা। আৰু হেৰি কাইলৈ ওলাবা, ডক্টৰটোৰ ওচৰৰ পৰা আহিমগৈ দেই। ভালকৈ চেকআপ কৰাবগৈ লাগিব। একদম মা বহুত ভাল লাগিছে দেই সেই কথাটো শুনি। একো নকৰিবা। ব'লা বোৱাৰী, ব'লা। যোৱা, একো কাম বন কৰিবলৈ নিদিবি দেই মা। তাই একো কৰিবলৈ নিদিবি। ইছ, ইমান ভাল খবৰটো দিছে। এফালে যাম বুলি ভাবিছিলোঁ, নাযাওঁ। মই ফোন এটাকে কওঁগৈ সিহঁতলৈ। দেখিছ, ছোৱালীজনী জন্ম হোৱা এবছৰ দিনেই হ'ল। আজিলৈকে জোঁৱাই খবৰ এটা ল'বলৈকে মনত নপৰিলে। তোৰ কথাটো বাদ দিছোঁ, ছোৱালীজনীৰ কথানো মনত নপৰেনে?
মা এইবিলাক কথা কৈ নাথাকিবি আৰু সিহঁতৰে যদি মনত পোৱা নাই আমাৰনো কি আপুনি আহিলে নি? মা বহিছ বহি আছোঁ। বৌ আপুনি আহিলে ছোৱালী ডাঙৰে হ'ল বাপেকে খবৰ ল'বলৈ নাই অহা নেকি নাই অহা। পানী অলপ খাই দিওঁ কি হ'ল কেলেনো খেদি দিলে ছোৱালীজনী কিহৰ খেদি দিয়াৰ কথা ক'বলৈ আহিছে আপোনালোকৰ কথা নাই আৰু আপোনালোকে মানুহ আৰু তিলটোকে তালটো কৰি দিয়ে নহয় কোনো যে নহা নাই ঘৰৰ মানুহ খবৰ ল'বলৈ সেইটো কাৰণে মই কৈছোঁ আৰু খবৰ ল'বলৈ অহা নাই মানে তেখেত ডাঙৰ বিজনেছমেন বিজনেছৰ কামত য'ত ত'ত ঘূৰি ফুৰিব লাগে সেইবাবে আহিব পৰা নাই আপুনি তাৰমানে সেয়াকে খবৰ ল'বলৈ আহিলে তেতিয়াহে আকৌ গাঁৱত উলিয়াব পাৰিব নহয় সেইটো কোৱা নাই নহয় মই খবৰ এটা ল'বলৈ আহিছোঁ হ'ব দে মই এতিয়া যাওঁ আৰু দেখিছ মা মানুহবোৰৰ কথা আৰু কেনেকৈ উলিয়াইছে এই মানুহবোৰ তেনেকুৱা কিনো কৰিবি আৰু দে চিন্তা নকৰিবি কামখনো পাই দিবি শুনা, মাতচোন মা। অ' বিয়নী বিয়নী অ' বোৱাৰী অঁ আপোনালোক আহিছে মনত পৰিলে বাৰুকে নহয় তুমি সংগীত নকৰিবা মই আচলতে বহুদিনৰ পৰাই তোমাৰ ওচৰলৈ আহিম বুলি ভাবি আছোঁ কিন্তু আহিব পৰা নাই আমাৰ ঘৰখনৰ পৰিস্থিতিৰ কথা তুমি গম নোপোৱা আমাৰ ঘৰখনত বহুত ডাঙৰ পৰিস্থিতি সেইবিলাক কথা তোমাক ক'ব লাগিলে তুমিও হয়তো আচৰিত হ'বা মা তয়ে কৈ দেচোন বোৱাৰীক আমাৰ ঘৰখনত কি কি পৰিস্থিতি হ'ল আমি কিহৰ কাৰণে আজি মোৰ এই ছোৱালীজনীক মই চাবলৈ আহিব পৰা নাই অ' বোৱাৰী আমাৰ ঘৰত বহুত ডাঙৰ ঘটনা হৈ গ'ল তুমিতো জানা আমাৰ সৰু বোৱাৰীও মা হ'বলৈ ওলাইছিল কিন্তু ভগৱানৰ কি লীলা সৰু বোৱাৰী সন্তানটি গৰ্ভতে নষ্ট হৈ গ'ল ডক্তৰে ৰিপৰ্ট দিলে ৰিপৰ্ট চাই তাই কোনোদিন আৰু মা হ'ব নোৱাৰে তাই যেতিয়া এই কথা গম পালে তাই পাগলী হৈ গ'ল ইমান ডাঙৰ ঘটনা হৈ গ'ল তথাপিও মোক নজনালে এতিয়া তাই ক'ত আছে বাৰু তাই এতিয়া মাকৰ ঘৰত আছে তাই মানুহজনী একেবাৰে পাগলীৰ নিচিনা হৈ গ'ল গতিকে তোমাক হাত জোৰ কৰিছোঁ তুমি আমাক ভুল বুজি নাথাকিবা তোমাক আমি নিবলৈ আহিছোঁ তুমি ব'লা আমাৰ লগত আপোনালোকে নিবলৈ আহিলে বুলি মই যাব নোৱাৰোঁ অ' বোৱাৰী তুমি আমাৰ ওপৰত খং কৰি নাথাকিবা তোমাক আমি নিবলৈ আহিছোঁ বিয়নী অকণমান বোৱাৰীক বুজকচোন মইনো কি বুজাম আপোনালোকে সেই এবছৰ দিনে হেৰি খবৰ নকৰিলে সেইজনী সন্তানটো নষ্ট হোৱা তেতিয়া আহিছে এই নহ'লে ঘৰতে পৰি থাকিলেহেঁতেন তেনেকৈ নক'ব মা মোৰ এই ছোৱালীজনীলৈ সদায় মনত পৰে আজি আপোনাৰ ছোৱালীলৈ মোৰ সদায় মনত পৰে কিন্তু মই আচলতে আহিব পৰা নাছিলোঁ গতিকে আপুনি আমাক ভুল বুজি নাথাকিব যি হ'ল এইবিলাক এটা সপোন বুলি আপুনি পাহৰি যাওক এই ছোৱালীজনী মোৰ হাতত তুলি দিয়ক মই আপোনাক কাব কৰিছোঁ অ' বিয়নী সেইবিলাক আপুনি সকলোবোৰ পাহৰি যাওক আপোনাৰ ছোৱালী আজিৰ পৰা একো কষ্ট নিদিওঁ আগৰ কথাবোৰ চব পাহৰি যাওক ব'লা তুমি ওলোৱা তুমি আমাৰ লগত এতিয়াই ব'লা এতিয়াই যাব লাগিব আহা মোৰ ছোৱালীজনী এপাক মোক ল'বলৈ দিয়া যোৱা তুমি ওলোৱাগৈ যোৱা এতিয়াই তুমি আমাৰ লগত যাব লাগিব তুমি সকলো পাহৰি যোৱা যোৱা বোৱাৰী ওলোৱাগৈ যোৱা যোৱা আমাৰ ওলোৱাগৈ নাতিজনী আহা ঐ
ৰিচা, অ ৰিচা, 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 অ ৰিচা, আপোনালোকে ইয়ালৈ কেলে আহিছে? তোমাৰ খবৰ ল'বলৈ আহিছোঁ আমি। ককা হ'ব দেই। মোৰ কি খবৰ ল'বলৈ আহিছে? মোৰ চাগে এনে অৱস্থা দেখি আপোনালোকৰ খুব ভাল লাগিছে। নহয় ৰিচা, তুমি ভুল বুজিছা। আমি তোমাক ঘৰলৈ নিবলৈ আহিছোঁ, তুমি ব'লা আমাৰ লগত। আপোনাৰ দৰে এজন স্বাৰ্থপৰ মানুহৰ লগত মই যাম, এইটো ভাবিলে কেনেকৈ আপুনি? আৰু তোমাৰো লাজ নাই নি? তোমাক এই মানুহজনে কিমান কি কৰিলে? তোমাৰো একেবাৰে লাজ নাই দেই, আকৌ এজন মানুহলৈকে তুমি ঘূৰি আহিছা। নহয় ৰিচা, মোৰ বহুত ভুল হৈছিলে, মোক ক্ষমা কৰা ৰিচা, তুমি ঘৰলৈ ঘূৰি ব'লা। আপোনাৰ লগত যাম? আপুনি ভাবিলে কেনেকে? আপোনাৰ লিখা ইমান স্বাৰ্থপৰ মানুহ মই নহয়। আৰু তুমি কি মানুহে? তোমাৰ যেতিয়া গৰ্ভত সন্তান হৈছিলে, এই মানুহজনৰ হাতত তোমাৰ কাৰণে এক মিনিট সময় নাই। মোৰ যেতিয়া গৰ্ভত সন্তান হৈছিলে, মোক এটা বস্তু দাঙিব দিয়া নাছিলে। আৰু মোৰ যে এতিয়া সন্তান জন্ম দিব পৰা ক্ষমতাটো নাই, মই এতিয়া এলাগী হৈ গ'লো। আৰু তুমি ভাল হৈ গ'লা। তোমাৰ ছোৱালী জন্ম দিব পৰা ক্ষমতা নাই কি হ'ল? মোৰ ছোৱালীজনীকে তুমি তুলি তালি ডাঙৰ দীঘল কৰিলা। আমি দুই গৰাকীয়ে একেলগে ডাঙৰ দীঘল কৰিম লোৱা। তুমি সঁচাকে মানুহ নহয়, তুমি দেৱী। তোমাক যে মই কত কি কৰিলো। এই সন্তানটো নষ্ট কৰিবৰ কাৰণে মই তোমাক বহুত কিবা কিবি খুৱাইছিলো, কিন্তু মই নোৱাৰিলো। তোমাৰ মনটো যে ইমান মহান, মই কোনোদিন ভবা নাছিলো তোমাৰ মনটো যেন ইমান মহান বুলি। মোক ক্ষমা কৰি দিবা। মই সকলো জানিছিলোঁ, সেইবাবে তুমি দিয়া বস্তু একোৱে খোৱা নাছিলোঁ। মই যি খাইছিলোঁ সকলো মনে মনে ৰান্ধি খাইছিলোঁ। তুমি ইমান মহান, তুমি সকলো জানিও এদিনো নিজৰ কাৰণে প্ৰতিবাদ কৰা নাছিলা। এতিয়া সেইবোৰ বাদ দিয়া, দুয়োজনীয়ে দুয়োজনী হেৰিটো বুজি পালা। গতিকে এতিয়া সকলো পাহৰি পেলাই আমি আকৌ আগৰ দৰে সংসাৰখন পাতো। এই মাইনাজনী কলৈ গ'ল? এইজনী মাইনাজনী ৰবা, এই আলোৱা, এইজনী আজিৰ পৰা তোমালোক দুইজনীৰে ছোৱালী দেই। আজিৰ পৰা আমি সকলোৱে মিলি জুলি সংসাৰখন কৰিম।